পূব যোৰহাটৰ ছটাইত কেইগৰাকীমান যুৱতীৰ আদৰণীয় পদক্ষেপ নিমন্ত্ৰণ মিচিং জনজাতীয় খাদ্যৰে হোটেল আৰম্ভ কৰি আত্মসংস্থাপনৰ নিদৰ্শন পূব যোৰহাটৰ ছটাইত কেইগৰাকীমান মিচিং যুৱতীয়ে জনজাতীয় খাদ্য আৰু থলুৱা খাদ্য সম্ভাৰেৰে উদ্যমী যুৱক হৰেণ গগৈৰ প্ৰচেষ্টাত নিমন্ত্ৰণ হোটেলত নিয়োজিত হৈ আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাইছে মধুস্মিতা টাই পূজা নৰহ অঞ্জনা মিলি পূজা নৰহকে ধৰি কেইগৰাকীমান যুৱতীয়ে মিচিং জৌচাক থালি থলুৱা খাদ্য সম্ভাৰেৰে হোটেল আৰম্ভ কৰি গ্ৰাহকৰ মাজত পৰিচিত হৈ পৰিছে উল্লেখ্য যে মিচিং যুৱতীসকলে নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি যি কৰ্ম কৰিছে সঁচাই উল্লেখনীয় তেওঁলোকে জানিবলৈ দিয়া মতে যে সময়ত বহু শিক্ষিত যুৱক যুৱতীয়ে চাকৰি নাপায় হীনমন্যতাত ভোগা পৰিলক্ষিত হৈ এনেদৰে কৰ্ম সম্পাদন কৰিবলৈ ওলাই আহিলেও নিবনুৱা সমস্যা সমাধানৰ উপায় হ'ব পাৰে বুলিও ব্যক্ত কৰে যোৰহাট টাউনৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটাই ফ্লাইঅভাৰৰ সমীপত অৱস্থিত এই হোটেলখনৰ এই যুৱতীসকলৰ কৰ্মহৌক আদৰ্শ Mana bos? Karena kapisin tuh mau na. Ame kanggu mana? হয় আমি আসলতে মই বিশেষকৈ হেতু কাৰণে ওলাই আহিছো বুলি ক'ব লাগিব আজি আমাৰ নতুনকৈ ওলাই আহিছে এগৰাকী ছোৱালী নতুনকৈ ওলাই আহিছে মই লৈ আহিছো আৰু মই আগতেও কৰিছো এটো লাইনত আৰু সেইবাবে মোক আসলতে মোৰ হৰেণ গগৈ ছাৰৰ মানে কথা পাতি তেখেতে মোক লৈ আনিছিলে আৰু তেখেতে মোক দায়িত্ব দিছিলে যে ছোৱালী কেইগৰাকীমান লৈ আহিবলৈ আৰু তেখেতলোকক মই উলিয়াই আনিছো মোৰ ভন্টি বা হিচাপে আৰু আজি মই ভাবো আমি যেনেকৈ ওলাই আহিছো আমাৰ লগৰ ছোৱালীবোৰ বন্ধু বান্ধৱীবোৰ যেনেকৈ ঘৰত সোমাই আছে চাকৰিৰ কাৰণে অকল চাকৰিৰ লগত লাগি থাকিলেও নহয় আমি নিজে নিজৰ কাৰণে কৰিবলৈ লাগিব সেইবাবে আমি আজি ইয়াত কৰ্মসংস্থাপনটো কৰি আছো বৰ্তমান আমাৰ ইয়াত মিচিং থালিটো ব্যৱস্থা কৰা হৈছে লগতে নৰ্মেল ভেজ থালিও সুবিধা দিয়া হৈছে আসলতে আমাৰ নিমন্ত্ৰণী মিচিং কিচেনটো এতিয়া যোৰহাট ছটাইত অৱস্থিত আৰু সায়েন্স কলেজৰ অপজিটত বুলি ক'ব পাৰি এফালে অভাৰব্ৰিজখনৰ কাষতে লাগি আছে যোৰহাটৰ পৰা যদি আহে আপোনালোকে বাওঁফালে পাব আৰু যদি আপোনালোকে শিৱসাগৰৰ ফালৰ পৰা তিয়কৰ ফালৰ পৰা আহে তেতিয়া সোঁফালে পাব ইয়াতে আমাৰ বহুতো ট্ৰেডিশনেল ডিশ উলিওৱা হৈছে আৰু বিহুটো আৰু কিছুমান ট্ৰেডিশনেল এড কৰিম বুলি ভাবিছো আপোনালোকে আহিব বুলি আশা ৰাখিলো টিয়কৰ পৰা বিৰাজ কুমাৰ বৰাৰ ৰিপৰ্ট অসম টুডে